জামুগুৰিহাটৰ বামুণীপাম পাটগাঁৱৰ 4গৰাকী নিবনুৱা যুৱকে ৰঙালাও খেতি কৰি স্বাৱলম্বিতাৰ এক নিদৰ্শন দাঙি ধৰিবলৈ সক্ষম হৈছে। অঞ্চলটোৰ শিক্ষিত নিবনুৱা যুৱক মণ্টু নৰহ, প্ৰশান্ত লিংকু, বাবলু মিলি আৰু ৰূপম নৰহে 10 বিঘা মাটিত জৈৱিক পদ্ধতিৰে ৰঙালাও খেতি কৰি সফলতা অৰ্জন কৰিছে। কৰ্মসংস্থাপন বিচাৰি বহিৰাজ্যলৈ যোৱাৰ পৰিৱৰ্তে এই 4গৰাকী শিক্ষিত নিবনুৱাই পৰিয়ালৰ সৈতে ঘৰতে থাকি কৃষি কৰ্মৰ জৰিয়তে নিজকে স্বাৱলম্বী ৰূপে গঢ়ি তুলি পৰিয়ালৰ ভৰণ পোষণৰ পথ মুকলি কৰি লৈ আন নিবনুৱাসকলৰ সন্মুখত এক নিদৰ্শন দাঙি ধৰিবলৈ সক্ষম হৈছে। বৰ্তমানলৈকে 10 বিঘা মাটিত উন্নত প্ৰজাতিৰ ৰঙালাও খেতি কৰি উৎপাদিত এই ৰঙালাওসমূহ বিক্ৰী কৰি যথেষ্ট ধন উপাৰ্জন কৰিবলৈ সক্ষম হোৱা 4 যুৱকে এনেদৰে উন্নত প্ৰজাতিৰ ৰঙালাও খেতি 30 বিঘালৈ সম্প্ৰসাৰণৰ যোজা চলাইছে। পথাৰ আমাৰ, বজাৰ আমাৰ এই শ্লোগান লৈ আগবঢ়া যুৱ কৃষক কেইগৰাকীয়ে আন নিবনুৱাসকলকো কৃষি কৰ্মৰ জৰিয়তে নিজকে স্বনিৰ্ভৰশীল কৰি তুলিবলৈ আহ্বান জনাইছে। আমি এইবাৰ কি 10 বিঘা মানৰ আমি প্লান কৰি চাইছোঁ যে আৰু আমি 4জন যুৱক মিলি কিনি কৰিছোঁ আৰু নেক্সট টাইম চাওঁ এতিয়া 20 বিঘা মানৰ কৰা আমাৰ চান্স আছে। এইবাৰ আকৌ সাৰ দিয়াৰ অলপ কম হ'ল, নেক্সট টাইম সাৰ আৰু মাটিৰ যথেষ্ট দিয়াৰ আমি চান্স প্লান কৰিছোঁ। বৰষুণো কম এইবাৰ বৰষুণো অলপ কম হৈছে। কি প্ৰজাতিৰ লগাইছে ৰঙালাও? এইবিলাক চাকা ধান ক'ৰ পৰা আনিছে? এইটো আমি খনামুখৰ পৰা। এতিয়া যিহেতু আমি গম পাওঁ যে বিভিন্ন লোক বাহিৰত ইনকাম কৰিবলৈ বিচাৰি হয় নে, উপাৰ্জন বিচাৰি যায়, বহুতে জীৱনো হেৰাব লগা হৈ আছে। কি ক'ব তেনেকৈ? এইটোৱে আৰু বহুত লোকে এতিয়া নিবনুৱা হৈ কিনি বাহিৰত গৈ কিনি কাম কৰি কিবা এটা উপাৰ্জন কৰে নহয় নেকি? এটা গৈ কিনি বহুত কষ্ট কৰি বা বেলেগৰ আণ্ডাৰত কাম কৰি কিবা কৰে। এতিয়া নিজে এটা গাঁৱতে এটা কিবা মাটিকেইটা এনেই পৰি থাকে নহয় নেকি? কিবা এটা কৰি কিনি কৰিলে নিশ্চয় কিবা এটা ফল পাব। মই এইটোৱে বেলেগৰ এই অনুৰোধ কৃষি কৰ্মৰ জৰিয়তে স্বাৱলম্বিতাৰ পথ দেখাব পাৰিব নহয় জানো? বাহিৰত নগৈ ইয়াতে নিজৰ এৰিয়াত বা এনেইতো মাটি পৰি থাকে নহয় নেকি? এটা কৰিলে নিশ্চয় কিবা এটা ফল পাব। আগন্তুক দিনত আৰু কৰাৰ প্লেনিং কৰিছে? হয়, আমি 20 বিঘা মানৰ প্লান আছে। কি খেতি কৰিব? ৰঙালাও। এবাৰ যথেষ্ট ভাল হৈছে। এইটো ক'ত দিব আপোনালোকে? আমাৰ এতিয়ালৈকে প্লান নাই বাৰু, এনে পাইকাৰী এতিয়ালৈকে দিয়া নাই ন? নাই। ঠিক আছে। জামুগুৰিহাটৰ পৰা আনোৱাৰ আহমেদৰ ৰিপৰ্ট, মাই নিউজ এনি।